ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগত জনাইছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ আহি থকা এই নৱেম্বৰ মাহটোত বিশেষকৈ কেনে ধৰণৰ পৰিৱৰ্তন হৈছে কেনে ধৰণৰ বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব কোনখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব কোনখিনি সময়ৰ পৰা ইতিবাচক ফল দেখিব ভাল এটা আপোনালোকে খবৰ লাভ কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতিৰ আধাৰিত ৰাশিফল যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আহকচোন তুলা ৰাশি জাতক জাতিকাসকলৰ মাহেকীয়া ৰাশিফল ভিডিঅ'টো আগবঢ়াইছোঁ 2025 চনৰ নৱেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটোৰ প্ৰথম সপ্তাহটো আপোনালোকৰ বাবে উৎখান পতনেৰে ভৰি পৰিব মাহৰ আৰম্ভণিতে আপুনি ধৰ্মীয় আৰু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে সহযোগিতামূলক সম্পৰ্ক গঢ়ি তুলিব কৰ্মৰ ক্ষেত্ৰত আপুনি সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সমৰ্থন লাভ কৰিব আপুনি কামৰ ক্ষেত্ৰত সৰু ডাঙৰ সকলোৰে পৰা আপোনালোকে যি ধৰণৰ সহায় সহযোগিতা বিচাৰিব সেই ধৰণে আপোনালোকে লাভ কৰিব কামখিনি কৰাৰ ক্ষেত্ৰত বহুত বেছি ইজি হ'ব সহজ হৈ পৰিব বুলি কৈছে এটা অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে অৱশ্যে এই সময়ত লুকাই থকা শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে যিসকল মানুহে আপোনালোকৰ লগতে থাকে কিন্তু আপোনালোকৰ সদায় বেয়াটো চিন্তা কৰে সেই সকল মানুহ কিন্তু চিনি পাব লাগিব আপোনালোকক প্ৰশংসা কৰি থাকিব পাৰে আপোনালোকক বিভিন্ন ক্ষেত্ৰত উচতনিমূলক কিছুমান কথা ক'ব পাৰে সেই সকল মানুহৰ পৰা বিশেষকৈ সাৱধান হ'ব লাগিব আপোনালোকৰ লগতে থাকিব পাৰে গতিকে গোপনীয় শত্ৰুৰ প্ৰতি কিন্তু আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব সাৱধান হৈ থাকিব লাগিব বিৰোধীৰ সৈতে আলোচনা কৰা সময়ত সাৱধান হওক সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে সকলো কথা শ্বেয়াৰ কৰিব নালাগে কাৰণ সেই সকল ব্যক্তিয়ে কিন্তু আপোনালোকৰ পিছফালৰ পৰা কিছুমান ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে বুলি কৈছে লোকচানৰ চেষ্টা কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আৰ্থিক বিষয়ত এই মাহৰ প্ৰথম সপ্তাহটো পৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ ভাল হ'ব টকা পইচাৰ বিষয়ত বিশেষকৈ সাৱধানে আগবাঢ়িব লাগিব যধে মধে টকা পইচা খৰচ কৰিলে নহ'ব ইনকামৰ বাবে চিন্তা কৰিব লাগিব সেভিংৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে সেয়ে কোৱা হৈছে যে আৰ্থিক বিষয়ত আপোনালোকে পৰিকল্পিতভাৱে ভাবি চিতি আগবাঢ়িব লাগিব বুলি কৈছে এই সপ্তাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত আপোনালোকৰ পৰিয়ালত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালে আপোনালোকক সহায় কৰিব আপোনালোকে যদি ঘৰখনত কিবা এটা ডাঙৰ সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে ঘৰৰ মানুহখিনিয়ে ছাপোৰ্ট দিব সমৰ্থন কৰিব যেতিয়া ভাল কামত আপুনি আগবাঢ়িব তেওঁলোকে নিশ্চয়কৈ ছাপোৰ্ট দিব বা সহায় কৰিব বুলি কৈছে এটা অনুকূল ফলাফল লাভ কৰিব অৱশ্যে তেনে কৰা সময়ত কিন্তু তেওঁলোকৰ অনুভৱক কিন্তু আওকাণ নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব তেওঁলোকে কি কৈছে আচলতে তেওঁলোকৰ মনৰ ভাৱবোৰো আপোনালোকে পঢ়িব লাগিব বুজিব লাগিব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে ঘৰত যদি বয়োজ্যেষ্ঠ লোক আছে বয়সীয়াল লোক আছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে ফ'কাছ দিব লাগিব অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে আপুনি মাটি ঘৰ বাৰী বা বাহন কিনা বা বিক্ৰী কৰাৰ যদি চিন্তা কৰি আছে বহু দিনৰ পৰা সেই ধৰণৰ ইচ্ছাখিনি আপোনালোকৰ এই সপ্তাহটোত পূৰণ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে এই সময়ত কিন্তু এই মাহৰ প্ৰথম সপ্তাহটোত বিচলিত অনুভৱ কৰিব পাৰে পঢ়া শুনাৰ পৰা বিচলিত অনুভৱ কৰিব পাৰে গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যিমানে যি সিচুৱেশ্যন নহওক নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আগন্তুক বিশেষকৈ আহি থকা কম্পাৰেটিভ এক্সামে হওক বা অন্যান্য যিখিনি চৰকাৰী হওক বেচৰকাৰী কিছু আপোনালোকে এক্সামৰ বাবে ট্ৰাই কৰিছে চেষ্টা কৰি আছে সেইখিনিৰ বাবে প্ৰিপেৰেশ্যন ভালদৰে কৰিব লাগিব ভালদৰে আপোনালোকৰ প্ৰস্তুতি অব্যাহত ৰাখিব লাগিব চেষ্টা কৰি যাব লাগিব তেতিয়াহে আগন্তুক আহি থকা দিনত ভাল এটা ফলাফল আপোনালোকে বুটলিবলৈ সক্ষম হ'ব গতিকে সেই ধৰণৰ মাইণ্ডছেট বা চিন্তাবোৰ আপোনালোকে মনত ল'ব লাগিব বুলি কৈছে ৰোমান্টিক সম্পৰ্কত সাৱধানে আগবাঢ়িব আৰু প্ৰকাশ্যভাৱে বিশেষকৈ মৰম প্ৰদৰ্শন কৰক যিকোনো কৰ্মত কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰক যিকোনো কামতে কিয়নো ইয়াৰ ফলত বদনাম হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব বৈবাহিক জীৱনটো সুষম হৈ থাকিব এই মাহৰ প্ৰথম সপ্তাহটোত পৰিয়ালৰ সৈতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰ এই মাহৰ প্ৰথম সপ্তাহটোত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে প্ৰতিদিনে পাৰিলে আপোনালোকে মহাদেৱক আপোনালোকে পূজা কৰক আৰু ভগৱান হনুমানক পূজা কৰিব পাৰে নিতৌ হনুমান চালিচা আপোনালোকে পাঠ কৰিলে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত অলপ ধ্যান ৰাখিব লাগিব তুলা ৰাশি লোকসকলৰ বাবে এই সপ্তাহটোত কিন্তু নিজৰ উচ্চাকাংক্ষাৰ নিয়ন্ত্ৰণ কৰিব লাগিব তাৎক্ষণিক লাভৰ বাবে যিকোনো ভুল পদক্ষেপ লোৱাৰ পৰা আঁতৰি থাকিব লাগিব তৎক্ষণাত ছাকচেছ হ'বৰ বাবে তৎক্ষণাত আপুনি সফল হ'বৰ বাবে যিকোনো পদক্ষেপ ল'ব নালাগে যিকোনো কাম খৰখেদাকৈ কৰিব নালাগে গতিকে সেই দিশত কিন্তু সাৱধান হ'ব লাগিব তৎক্ষণাত সিদ্ধান্ত লোৱাটো কিন্তু মাৰাত্মক বুলি হ'ব পাৰে কিছু ক্ষেত্ৰত মাৰাত্মক ভুল হ'ব পাৰে আপোনালোকৰ ডাঙৰ এটা মিষ্টেক হ'ব পাৰে গতিকে যি কামেই নকৰক কিন্তু সাৱধানে কৰক বুলি কৈছে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব
ব্যৱসায় ক্ষেত্ৰত কিন্তু অলপ ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলে আপোনালোকৰ টকা পইচা যদি ক'ৰবাত আবদ্ধ হৈছে বজাৰত আবদ্ধ হৈ থকা টকা পইচা উলিয়াবলৈ ব্যৱসায়ীসকলে কিন্তু অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিন্তু চেষ্টা কৰিব লাগিব যিকোনো প্ৰকল্পত বিনিয়োগ কৰাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰক গতিকে যিকোনো কামত যিকোনো আপোনালোকে ব্যৱসায় ক্ষেত্ৰতে হওক বা অন্যান্য দিশত বিনিয়োগ কৰিব বিচাৰিছে টকা পইচা আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে হাততে ধন আপোনালোকে লগাব বিচাৰিছে সেইখিনি ক্ষেত্ৰত তেনে মুহূৰ্তত কিন্তু বহুত বেছি সিৰিয়াসলি আপোনালোকে ইউজ কৰিব লাগিব টকা পইচাখিনি ব্যৱহাৰ কৰিব লাগিব গতিকে এই দিশত কিন্তু আপোনালোকে মনত ৰাখিব তুলা ৰাখি জাতক জাতিকাসকলে গতিকে কৰবাত যদি ভুল ঠাইত বিনিয়োগ কৰি দিয়ে লোকচানটো বেলেগৰ নহয় আপোনালোকৰ নিজৰে হ'ব পাৰে গতিকে অলপ সাৱধানে বিনিয়োগ কৰিবলৈ কৈছে মাহৰ এই দ্বিতীয় সপ্তাহৰ সময়খিনিত বন্ধু বান্ধৱীৰ সহায়ত উপাৰ্জনৰ নতুন উৎসৱৰ সৃষ্টি হ'ব পাৰে বন্ধু বৰ্গৰ পৰা কিবা এটা কামত সাপোৰ্ট পাব পাৰে উপাৰ্জনৰ কিছুমান ৰাস্তা মুকলি হ'ব পাৰে বুলি কৈছে গতিকে যদি আপুনি কিবা এটা কৰ্ম সংস্থাপন বিচাৰিছে কিছুমান কামৰ আপোনালোকৰ কিছু সন্ধানত আছে আপোনালোকৰ ফ্ৰেণ্ডৰ পৰা আপোনালোকৰ বন্ধুৰ পৰা বিশেষকৈ কিছু সহায় যদি বিচাৰে নিশ্চয়কৈ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰতো সিনিয়ৰ আৰু জুনিয়ৰ পৰা এই মাহৰ প্ৰথম সপ্তাহটো আৰু দ্বিতীয় সপ্তাহটোত সহায় লাভ কৰিব এই সময়ছোৱাত এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত আপুনি ধৰ্মীয় কাম-কাজত গভীৰভাৱে নিয়োজিত হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে এই দ্বিতীয় সপ্তাহটো আপোনালোকৰ বাবে ভাল বুলি কৈছে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু বেছি ভাল আপোনালোকে এটেনশ্যন দিব লাগিব প্ৰেমৰ সম্পৰ্কত মজবুত হ'ব প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে আগতকৈ ভাল হ'ব কিবা এটা যদি সৰু সুৰা সংঘাত বা মিষ্টেক হৈ আছিল ভুল বুজাবুজি হৈছিল মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি ঠিক হ'ব আপোনালোকৰ কৈছে যে বৈবাহিক জীৱনটো মধুৰতাৰে ভৰি পৰিব সৰু সৰু কিন্তু তৰ্কৰ পিছফালে ডাঙৰ এটা ইস্যু হ'ব পাৰে সাৱধান হ'ব এই মাহৰ দ্বিতীয় সপ্তাহৰ শেষৰ ফালে আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য পাতি ক্ষেত্ৰত অলপ চিন্তিত হ'ব পাৰে তেওঁলোকৰ হেল্থৰ কিছু তেওঁলোকৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে এই মাহত কিন্তু আপোনালোকে দ্বিতীয় সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে আৰ্তজনক চেনি চাউল ইত্যাদি দান কৰিব আৰু মিছা সাক্ষ্য নিদিব আৰু ভুল পথৰ আশ্ৰয় নল'ব বুলি কৈছে ভুল সংগ আপোনালোকে আঁতৰি থাকিব লাগিব বেয়া মানুহৰ পৰা আঁতৰি থাকিব লাগিব আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত কিন্তু বা মধ্যভাগৰ এই সময়খিনিত অলপ কিন্তু তুলা ৰাখি জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব কিছু ভাল খবৰো আছে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কৈছে যে নতুন সুযোগ কঢ়িয়াই আনিছে মাহৰ এই মধ্যভাগৰ সময়খিনিত কৈছে যে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নিয়োজিতৰ দিশত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব যিকোনো কাম পালে দায়িত্বখিনি নিয়োজিত লোকসকলে সাৱধানে কৰিব লাগিব পদোন্নতি আৰু বদলি সম্ভৱ মাহৰ মধ্যভাগৰ এই সময়খিনিত অত্যন্ত ব্যস্ত হৈ পৰিব যদিও পিছৰ অৰ্ধত পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ পাৰিব কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে কাম কৰিলে লাভজনক হ'ব যিমান পাৰে কৰ্মৰ ক্ষেত্ৰত ভাবি চিন্তি পৰিকল্পনা কৰি কাম কৰিবলৈ কৈছে কোনো ডাঙৰ সিদ্ধান্ত লওঁতে আপোনালোকৰ শুভাকাংক্ষী বা ঘনিষ্ঠ বন্ধুৰ মতামতক অৱহেলা নকৰিব কিবা এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছে আপোনালোকৰ যিখিনি শুভাকাংক্ষী আছে ওচৰ পাজৰে আপোনালোকৰ বিশ্বাসী যিসকল লোক আছে বা ঘনিষ্ঠ বন্ধুৰ মতামতক আপোনালোকে গ্ৰহণ কৰক তেওঁলোকে কি কৰে আচলতে তেওঁলোকৰ পৰা পৰামৰ্শ লওক কিছু গাইডেন্স লওক কিছুমান নিশ্চয় আপোনালোকৰ সলিউশন পাব বা সহায় লাভ কৰিব বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কে এই মাহৰ মধ্যভাগৰ সময়খিনি সিদ্ধান্তসমূহ সঠিক সময়ত আৰু সঠিক দিশত লোৱাৰ বাবে ভাল হ'ব উপকাৰী বুলি প্ৰমাণিত হ'ব আপোনালোকৰ বাবে আয়ৰ নতুন উৎসৱৰ উন্মেষ ঘটিব ইনকামৰ চইচ বাঢ়িব ৰাজনীতিৰ লগত জড়িতসকলে হয়তো আকাংক্ষিত পদবী লাভ কৰিব পাৰে পৰিয়ালত শুভ আৰু ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক ভাই ভনীৰ সৈতে এক আন্তৰিক সম্পৰ্ক থাকিব মাহৰ মধ্যভাগৰ সময়খিনিত কোনো ঘৰুৱা বিষয়ক লৈ পিতৃ মাতৃৰ লগত বিশেষকৈ মতানৈক্য হ'ব পাৰে এই সময়ছোৱাত স্বামী স্ত্ৰীৰ বা ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আগ্ৰহ কমি যাব পাৰে কিছু ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত কিছু ধৰণৰ সংঘাত হ'ব পাৰে গতিকে সাৱধান হ'ব অধৈৰ্যতাই বিশেষকৈ আপোনালোকৰ পৰিকল্পনা নষ্ট কৰিব পাৰে সংগীৰ অনুভৱক আওকাণ কৰাৰ পৰা বিৰত থাকক বৈবাহিক জীৱনটো সুখী হৈ থাকিব ধৰ্মীয় কাম কাজৰ প্ৰতি মহিলাসকলে এই মাহৰ মধ্যভাগত আগ্ৰহী হৈ থাকিব বিশেষকৈ ভগৱান গণেশৰ পূজাৰ সময়ত প্ৰতিকাৰ স্বৰূপে দুভাগ ঘাঁহ অৰ্পণ কৰি বুধবাৰে চৰেক সেউজীয়া বিশেষকৈ বস্তু আপোনালোকে খুৱাব সম্ভৱ হ'লে বিশেষকৈ কোনো আৰ্তজনক খাদ্য আৰু কাপোৰ ইত্যাদি দান কৰক পাৰিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ ধ্যান ৰাখিব লাগিব তুলা ৰাখি জাতক জাতিকাসকলে ঘৰুৱা সমস্যাই আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে পৰিয়ালৰ সমস্যা সমাধানৰ বাবে পৰিয়ালৰ সদস্যসকলৰ পৰা সহায়ৰ অভাৱত তেওঁলোকে অলপ হতাশ অনুভৱ কৰিব পাৰে গতিকে ঘৰৰ মানুহখিনিৰ পৰা যি ধৰণৰ ছাপোৰ্ট বা সহায় সহযোগিতা বিচাৰিব সেই ধৰণে নাপাবও পাৰে গতিকে নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব আৰু নিজে আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব লাগিব যিকোনো সমস্যাৰ সৈতে যুঁজিবৰ বাবে বুলি কৈছে বিশেষকৈ ভুল মানুহৰ পৰা আঁতৰি থাকক বেয়া মানুহৰ পৰা আঁতৰি থাকক নহ'লে সুনামত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হ'ব বিৰোধীসকল বিভাগ বা স্থান সলনি কৰাটো সম্ভৱ আকাংক্ষিত হওক আৰু অনাকাংক্ষিত হওক
বিশেষকৈ দীৰ্ঘ দূৰত্বৰ যাত্ৰা মাহৰ শেষৰ ফাললৈ হ'ব পাৰে ভ্ৰমণৰ সময়ত স্বাস্থ্য আৰু বস্তু দুইটাৰে আপোনালোকে সম্পূৰ্ণ যত্ন ল'ব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব নিজৰ বস্তুখিনিৰ ক্ষেত্ৰতো আপোনালোকে যত্ন ল'ব লাগিব বা সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়ছোৱাত অপ্ৰত্যাশিত বৃহৎ খৰচৰ সৃষ্টি হ'ব পাৰে এই মাহৰ শেষৰ ফাললৈ কিন্তু তুলা ৰাশি জাতক জাতিকাসকলৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে অৱশ্যে ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে আপুনি সকলো প্ৰত্যাহ্বান সহজে অতিক্ৰম কৰিব পাৰিব যেনেকুৱা সমস্যা নহওক সেইখিনি আপোনালোকৰ বন্ধুবৰ্গ বা ঘনিষ্ঠ আত্মীয় পৰাই হওক আপোনালোকে ছাপোৰ্ট পাব বা সহায় পাব বুলি কৈছে মাহৰ শেষৰ দিনত বিশেষকৈ ভাগ্য এটা ত্ৰাণ ল'ব আপুনি দেখিব যে আপোনালোকৰ সকলো কাম সহজে ইজিলি হৈ আছে এই সময়ছোৱাত আপুনি এটা নতুন প্ৰকল্প বা প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব ঘৰখনৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব আৰু পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব এই সময়ছোৱাত অৰ্থাৎ এই মাহৰ শেষৰ দিনত বিশেষকৈ অতিমাত্ৰা উৎসাহ আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ এৰাই চলিব লাগে অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ এৰাই চলিব লাগিব তৰ্ক পেচাল কৰিলে আপোনালোকৰ সমস্যাই হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা হাই কাজিয়াৰ পৰা আঁতৰি থাকক বুলি কৈছে নিজৰ লক্ষ্য নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰাখিব লাগিব মধুৰতা বজাই ৰাখিব লাগিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক ৰেছপেক্ট কৰক বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ অনুভৱক আঘাত নিদিব আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ বেলেগ মানুহক হস্তক্ষেপ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতে হওক বৈবাহিক জীৱনতে হওক সম্পৰ্ক বেয়া কৰি তুলিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই মাহৰ শেষৰ ফালেলৈ জীৱনসংগীৰ সৈতে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ কিছু লোকৰ সম্ভৱ বুলি কৈছে মহাদেৱক পূজা কৰক বুলি কৈছে বিশেষকৈ সোমবাৰে আপোনালোকে শিৱ মন্দিৰলৈ গৈ বিশুদ্ধ জল বা গাখীৰ আগবঢ়াওক আৰু শিৱলিংগত বেলপাত আগবঢ়াবলৈ একেবাৰে নাপাহৰিব আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ সকলোৰে নৱেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়